নমস্কাৰ সকলোকে। আমাৰ ঘৰত কিছুমান বস্তু আমি ৰাখিব নালাগে, আমাৰ ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। আমাৰ কেতিয়াবা কি হয়, আমাৰ ঘড়ীবিলাক বহুতো থাকে তেনেকৈ ব্যৱহাৰ নোহোৱাকৈ আমি কিনিছিলোঁ, কিন্তু আমি তাক কি কৰোঁ, মেমৰি হিচাপে থৈ দিওঁ। আৰু আমাৰ আন কিছুমানে কি কৰে, মোবাইল কিনিছিলোঁ, সেইটোকো আমাৰ প্ৰথম মেমৰি হিচাপে আমি থৈ দিওঁ, কিন্তু এতিয়া আমি বেলেগ মোবাইল ইউজ কৰিছোঁ, সেই মোবাইলটো আমাৰ কোনো দিনেই ইউজত নাহে। কোৱা হয় যে এই বস্তুবোৰত আমাৰ পজিটিভ নিগেটিভটো একো এনাৰ্জি নাথাকে, অনলি ডেড এনাৰ্জি থাকে, আৰু ই আমাক নিগেটিভ ইম্পেক্ট দিয়ে আমাৰ লাইফত। গতিকে এনেকুৱা বস্তুবিলাক আমি কেতিয়াও ঘৰত ৰাখিব নালাগে, ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। কিছুমান ধৰি লওক, আমাৰ পুৰণা কিতাপ চিতাপ আমি বহুত জাম কৰি ঘৰত ৰাখি থৈ দিওঁ, সেইবিলাকো আমি ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। আমাৰ ধাৰ্মিক গ্ৰন্থ কিছুমান বা ভগৱানৰ ফটো আমাৰ কেতিয়াবা বেয়া হৈ থাকে ন, সেইবোৰ আমি কি কৰিব লাগে, সেইবোৰ হয়তো আমি বাইণ্ডিং কৰি আনি পেলাই বা ফটোখিনি ফ্ৰেমিং কৰি আকৌ ভালদৰে আমি থ'ব লাগে। কোৱা হয় যে এই কিতাপ পত্ৰবোৰ আমাৰ গুৰু গ্ৰহৰ লগত জড়িত হয়। আমাৰ এই গুৰু গ্ৰহটো সকলো গ্ৰহতকৈ ডাঙৰ গ্ৰহ, গতিকে গুৰু গ্ৰহৰ যদি প্ৰভাৱটো ভালে থাকিলেহে আমাৰ বাকী অন্য গ্ৰহৰ প্ৰভাৱবিলাক বা ইম্পেক্টবিলাক কমি থাকে। গতিকে আমি এই কিতাপ পত্ৰবোৰ ভালদৰে আনি থ'ব লাগে, বাইণ্ডিং কৰি ফ্ৰেমিং কৰি পুনৰ ঘৰত তেনেকৈ ৰখাটো উচিত। কোৱা হয় যে আমাৰ বিছনাখন শুক্ৰ গ্ৰহৰ লগত জড়িত। ভেনাছ লাক্সাৰী, ই আমাক লাক্সাৰী দিয়ে। আমাৰ ৰিলেশ্যনশ্বিপ মানিৰ লগতো এই বেডখন জড়িত, বা শুক্ৰ গ্ৰহটোৱে আমাক এই মানি বা লাক্সাৰী লাইফ দিয়ে। গতিকে আমি পাৰিলে আমাৰ বেড কভাৰখন ডেইলি চেঞ্জ কৰিব লাগে, সদায় সলাই পাৰিব লাগে। ধুব লাগিব বুলি কোনো কথা নাই, সলাই পাৰিলেই হ'ল। আমাৰ কিছুমান কোৱা হয় যে আনকি আমাৰ যিজন আৰ্নিং মেম্বাৰ হয়, তেওঁ যদি এই বেডখন নিজে পাৰে, তেতিয়াহ'লে তেওঁ মানি ফ্ল' হোৱাত যথেষ্ট হেল্প হয়। আমাৰ বহুতে কি কৰে, বিচনাখনতো খায়, তেনেকুৱাও কৰিব নালাগে। আমাৰ বিচনাখন কেৱল অনলি শুবৰ বাবে দিয়ে, তাত খাবৰ বাবে নহয়। গতিকে কেতিয়াও বিচনাত আপোনালোকে বহি খাদ্য নাখাব। আমাৰ কিছুমান পুৰণা কাপোৰ, জোতা, চেণ্ডেল আমি বহুত দিন ধৰি পেলাই থৈ দিছোঁ, আমি কোনো দিন ইয়াক নিপিন্ধো বা ব্যৱহাৰ কৰা নাই। তেনেকুৱা বস্তুবিলাকো পাৰিলে আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি দিব। যদি কাৰোবাক দিব পাৰে দি দিব, কিন্তু দিয়াৰ আগতে সদায় আপোনালোকে ধুই পখালিহে দিব, কাৰণ কিছুমান আমাৰ পজিটিভ এনাৰ্জিও থাকে, সেই এনাৰ্জিটো বেলেগৰ তাত গুচি যায় যদি ধুই পেলাই আমি নিদিওঁ। গতিকে আমি দিয়াৰ আগতে ধুই পখালিহে তেওঁলোকক দিব লাগে। আমাৰ কিছুমানৰ জোতা, ধৰি লওক মোজাৰ আঙুলি ফাটি থাকে, আণ্ডাৰ গাৰ্মেণ্টছ ফটা হৈ থাকে, তলত থাকে বুলি আমি ইগন'ৰ কৰোঁ। তেনেকুৱাও কৰিব নালাগে, আমি তেনেকুৱা কাপোৰ আমি পিন্ধিব নালাগে। আমাৰ মহিলাসকলৰ প্ৰায়ে দেখা যায় যে ঘৰতে আছোঁ বুলি আমি একদম ফটা চিগা লেতেৰা সেনেকুৱা পিন্ধি থাকোঁ। তেনেকুৱা কাপোৰ কেতিয়াও নিপিন্ধিব, সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে। কাপোৰটো লাগিলে পুৰণাই হওক, ধুই পখালি আপোনালোকে পৰিষ্কাৰকৈ খালি পিন্ধিব। এটা ছিষ্টেমেটিক হিচাপত থাকিবলৈ চেষ্টা কৰিব, লেতেৰা ফেতেলা হৈ কেতিয়াও নাথাকিব। ই আমাৰ বেয়া ইম্পেক্ট পেলায়। গতিকে আপোনালোকেও এনেকৈ সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিবলৈ চেষ্টা কৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা এনাৰ্জি এক্সচেঞ্জ হিচাপে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।